নমস্কাৰ, আজি হৈছে 22 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। ধুবুৰীৰ পৰা ধেমাজিলৈ সাজু কৰা হৈছে বৃহৎ তালিকা। শক্তিশালী ৰূপত মিছন অসম ৰক্ষা। খেদা হ'ব সকলো অবৈধ বেদখলকাৰীক। অসমীয়া জাতিক ৰক্ষা আৰু উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ এলান। এই মাটি অসমীয়া আইৰ মাটি, গতিকে নিজেই আঁতৰি যাওক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া আইক ৰক্ষা কৰিবলৈ অসমীয়া জাতি আৰু থমকি নৰয়। দুই এদিনতে গোলাঘাটৰ উৰিয়াম ঘাটত চলিব বৃহৎ উচ্ছেদ অভিযান। আৰু বৰচলা, লামডিং, বুঢ়াপাহাৰ, লখিমপুৰ, চাপৰ, পাইকানত উচ্ছেদ চলিল। আৰু অসমীয়া জাতিক ৰক্ষা কৰিবলৈ কেনেকৈ যুঁজত জিকিব লাগে তাৰ বিষয়ে আমিও বুজা হ'লো বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু কোনোবাই যদি ভাবিছে গৰুখুটিৰ ওপৰত বাতৰি লিখিলে হিমন্ত বিশ্ব শৰ্মা আত্মসমৰ্পণ কৰিব, তেন্তে সেয়া আপোনালোকে কেতিয়াও চিন্তা নকৰিব। শৰীৰত এক বিন্দু তেজ থকালৈকে আমি যুঁজিম আৰু আমাক কোনেও বাধা দিব নোৱাৰিব। নৰিয়া দেহাৰে লাচিতে মোগলক পৰাস্ত কৰিছিল আৰু ঠিক সেইদৰে মোগলক আমি আকৌ এবাৰ পৰাস্ত কৰিম। আৰু এই কথা সকলোৱে শুনি লোৱা উচিত। আৰু গৰুখুটিৰ লাভ লোকচানে কোনো উচ্ছেদ ৰখাব নোৱাৰে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। আৰু য'ত বেদখল হৈছে উচ্ছেদ হ'ব, তাত নিশ্চিতভাৱে উচ্ছেদ হ'বই। আৰু যিয়ে যিমান ষড়যন্ত্ৰ কৰিলেও উচ্ছেদ হ'বই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু অসমীয়া জাতিৰ প্ৰতিটুকুৰা ভূমি আমি বেদখল মুক্ত কৰিম আৰু জাতিটোক আত্মনিৰ্ভৰ কৰি তোলা হ'ব। এতিয়া আমাৰ সন্মুখত হিমালয়ত যদি থিয় হয়, তেন্তে আমি সেই হিমালয় ভেদ কৰি যাম বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু সকলোৱে এই কথা বুজি লোৱা উচিত। এই মাটি অসমীয়া আইৰ আৰু তেওঁলোকে নিজে আঁতৰি যাওক বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছে যে সন্দেহজনক নাগৰিক আৰু বেদখলকাৰীক তেওঁ কঠোৰ সকীয়নি দিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। উচ্ছেদৰ মাজতে অসমত দেখা গৈছে এক ভয়ংকৰ দৃশ্য। তালিটোপোলালৈ সন্দেহজনক নাগৰিক সোমাইছে এতিয়া অসমত। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে। এফালে উচ্ছেদ আৰু আনফালে প্ৰৱেশ কৰিছে শ শ সন্দেহজনক নাগৰিক। আৰু উচ্ছেদৰ মাজতেই অসমত দেখা গৈছে এই ভয়ংকৰ দৃশ্য। তালিটোপোলা বান্ধি অসমত প্ৰৱেশ কৰিছে শ শ সন্দেহজনক লোক। আৰু ৰেল ষ্টেচন ভৰি পৰিছে জাক জাক সন্দেহজনক লোকেৰে। আৰক্ষীৰ একশ্যন। 8 বাংলাদেশীক কৰা হৈছে ইতিমধ্যে গ্ৰেপ্তাৰ। নিউ বঙাইগাঁৱত 8 বাংলাদেশীক ইতিমধ্যে অসম আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ। আৰু নিউ বঙাইগাঁৱত কৰা হৈছে এতিয়া কটকটীয়া নিৰাপত্তা ব্যৱস্থা। বঙাইগাঁও আৰক্ষী আৰু GRPৰ অভিযানত গ্ৰেপ্তাৰ আটাইকেইটা বাংলাদেশী। আৰু আৰক্ষীৰ জালত পৰিছে এতিয়া বাবু শ্বেখ, আশ্ৰাফুল শ্বেখ, আলামিন আলী, মামুন শ্বেখ, লগতে মহম্মদ আলী, ৰুহুল আমিন, মুশ্বাৰফ আলী, আছাৰুল হকক গ্ৰেপ্তাৰ কৰিছে এতিয়া অসম আৰক্ষীয়ে। বাংলাদেশৰ সীমা অতিক্ৰম কৰি মেঘালয় হৈ অসমত কৰিছিল প্ৰৱেশ। আৰু সন্দেহজনক নাগৰিক অসমত প্ৰৱেশৰ খবৰৰ পিছতেই কঠোৰ হৈ পৰিছে প্ৰশাসন। নিউ বঙাইগাঁৱত আৰম্ভ ৰেল যাত্ৰীক তন্ন তন্নকৈ তালাচী। আৰু জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছে মাৰাথন অভিযান। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। যিকোনো মুহূৰ্তত উৰিয়াম ঘাটত চলিব বৃহৎ উচ্ছেদ। নিশাই তালিটোপোলা বান্ধি পলাল বেদখলকাৰী। 11,000 বিঘা ভূমিত প্ৰশাসনে চলাব বুলডোজাৰ। বেদখলকাৰীক 7 দিনৰ সময়সীমা বান্ধি দিলে প্ৰশাসনে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতেই উচ্ছেদৰ জাননী আহি পৰিছে। আৰু ভূমি খালী নকৰিলে বুলডোজাৰেৰে ভাঙি পেলোৱা হ'ব বাসগৃহসমূহ। আৰু জাননীৰ পিছতে বেদখলকাৰীৰ মাজত সৃষ্টি হৈছে এতিয়া আতংক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যত চলা উচ্ছেদক লৈ গৰজিল আছাদুদ্দিন ওৱেইচি। মুছলমানৰ সৈতে অন্যায় কৰিছে অসম চৰকাৰে। মিয়া মুছলমানক ভূমি অধিকাৰৰ পৰা বঞ্চিত কৰিছে অসম চৰকাৰে। মুছলমানৰ লগত অন্যায় কৰিছে অসমৰ মুখ্যমন্ত্ৰী, এনেদৰে মন্তব্য কৰে আছাদুদ্দিন ওৱেইচিয়ে। আৰু জুলাইত 7,000 মুছলমান পৰিয়ালক কৰিছে অসম চৰকাৰে উচ্ছেদ। ধুবুৰী, গোৱালপাৰা, লখিমপুৰত অমানৱীয় উচ্ছেদ চলাইছে চৰকাৰে। আৰু মিছন বসুন্ধৰাত কিয় অন্তৰ্ভুক্ত কৰা হোৱা নাই একাংশ মুছলমানক সংবিধান উলংঘা কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰিছে মুছলমানসকলৰ উচ্ছেদ। আৰু অসমৰ মিয়া মুছলমানৰ ন্যায়ক লৈ গৰজিল এতিয়া আছাদুদ্দিন ওৱেইচি। ৰাজ্যত চলা উচ্ছেদক লৈ এবাৰ গৰজিল আছাদুদ্দিন ওৱেইচি।
আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। 100জন মানুহ একত্ৰিত কৰিব নোৱাৰা সংগঠনে নিজকে অসমীয়াৰ নেতা বুলি চিনাকি দিয়ে। গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বিৰুদ্ধে এইবাৰ ABMCৰ ক্ষোভ। এই মুহূৰ্তৰ খবৰ দৰ্শকৰ বাবে। উচ্ছেদক লৈ সমুখ সমৰত মিয়া বনাম খিলঞ্জীয়া মুছলমান। গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ বিৰুদ্ধে এইবাৰ ABMCৰ ক্ষোভ। 100জন মানুহ একত্ৰিত কৰিব নোৱাৰা সংগঠনে নিজকে অসমীয়াৰ নেতা বুলি চিনাকি দিয়ে। ডিটেনশ্যন কেম্পত কিমান মুছলমান আছে তাক ভালদৰে চাই লোৱাৰ আহ্বান জনাইছে ABMCৰ নেতা টাইছন হুছেইনে। কিমান ঘৰ দেশী গৰিয়া পৰিয়ালক উচ্ছেদ কৰিছে তাৰ তালিকাখন চাই লওক আৰু উচ্ছেদ বিৰোধী প্ৰতিবাদৰ মাজত গৰিয়ামৰীয়া দেশী সংগঠন উচ্ছেদৰ সপক্ষে কিয়? গৰিয়ামৰীয়া দেশী সংগঠনক চৰকাৰে খেলপথাৰত নমাই দিয়াৰ অভিযোগ ABMCৰ। আৰু বিদেশীৰ নামত কিমান গৰিয়ামৰীয়া দেশী ব্যক্তিক আৰক্ষীয়ে আটক তথা পুছবেক কৰিছে সেয়া প্ৰশ্ন কৰিছে। আৰু সংবিধান বাচিলেহে দেশ জাতি মাটি ভেটি বাচিব। বেদখলকাৰীৰ ওপৰত কৰা উচ্ছেদক গৰিয়ামৰীয়া দেশীৰ সমৰ্থনৰ পিছতে এইবাৰ ABMCৰ প্ৰতিক্ৰিয়া। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। বন্দুকৰ ভয় দেখুৱাই উচ্ছেদিতক খেদিছে প্ৰশাসনে। পাইকানৰ বনাঞ্চলত কেনেদৰে থাকিব পাৰে চৰকাৰী বিদ্যালয়? চৰকাৰক প্ৰশ্ন কৰিছে ৰকিবুল হুছেইনে। ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি উচ্ছেদ চলাইছে এইখন চৰকাৰে। উচ্ছেদক লৈ ন্যায়ালয়ক বিপথে পৰিচালিত কৰিছে বিজেপি চৰকাৰে। বন্দুকৰ ভয় দেখুৱাই উচ্ছেদিতক খেদি পঠিয়াইছে এতিয়া প্ৰশাসনে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই পাইকানত বেদখলকাৰীৰ ওপৰত গুলীচালনা কৰিছিল আৰক্ষীয়ে। আৰু পাইকানৰ বনাঞ্চলত কেনেদৰে চৰকাৰী বিদ্যালয় থাকিব পাৰে এই বুলিও প্ৰশ্ন কৰিছে ৰকিবুল হুছেইনে। আৰু উচ্ছেদৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইন। সংবাদ মেলযোগে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰকিবুল হুছেইনে। আৰু ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি উচ্ছেদ চলাইছে এইখন বিজেপি চৰকাৰে। আৰু উচ্ছেদক লৈ ন্যায়ালয়ক বিপথে পৰিচালিত কৰিছে বিজেপি চৰকাৰে। বন্দুকৰ ভয় দেখুৱাই উচ্ছেদিতক খেদি পঠিয়াইছে প্ৰশাসনে। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। শীঘ্ৰেই 10,000 বাংলাদেশীক প্ৰদান কৰা হ'ব ভূমিপট্টা। বাংলাদেশৰ পৰা অহা হাজাৰ হাজাৰ পৰিয়ালক লৈ বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। ৭৫ৰ পূৰ্বে অহা প্ৰতিটো পৰিয়ালক দিয়া হ'ব ভূমিৰ আবণ্টন। আৰু শৰণাৰ্থীসকলক ভূমিপট্টা প্ৰদান কৰাটো হৈছে চৰকাৰৰ নৈতিক দায়িত্ব। পৰ্যাপ্ত পৰিমাণৰ ভূমি উপলব্ধ নহ'লে বিকল্প প্লটনৰ ব্যৱস্থা কৰিবলৈ বিষয়াক নিৰ্দেশ দিছে। ভূমি অধিকাৰ নিয়মীয়া কৰিবলৈ নতুন আইনী ব্যৱস্থা প্ৰৱৰ্তনৰ নিৰ্দেশ যোগী আদিত্যনাথ চৰকাৰৰ। আৰু ভাৰতত আশ্ৰয় লোৱা হাজাৰ হাজাৰ পৰিয়ালৰ সংগ্ৰামক সন্মান জনাবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে যোগী আদিত্যনাথ চৰকাৰে। আৰু শৰণাৰ্থীসকল লৈ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। যোগী আদিত্যনাথৰ সিদ্ধান্তক আদৰণি এতিয়া হাজাৰ হাজাৰ শৰণাৰ্থী পৰিয়ালৰ।